ইতিমধ্যে আমি সকলোৱে জানো যে 2020 চনৰ 27 জানুৱাৰী তাৰিখে যি তৃতীয় বড়ো শান্তি চুক্তি, সেই বড়ো শান্তি চুক্তিৰ আধাৰত BKWAC বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা 10 লক্ষাধিক জনসাধাৰণক লৈ 22খন জিলা সামৰি সুকীয়াকৈ এখন স্বায়ত্তশাসন পৰিষদ এটা গঠন কৰি দিছিলে বড়ো জনগোষ্ঠীৰ বাবে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই যিটো শান্তি চুক্তি, সেই শান্তি চুক্তি কৰা আজি 4 বছৰ পূৰ্ণাংগ হৈ যোৱাৰ পিছতো আমাৰ যিসমূহ দাবী বা চুক্তিত লিপিবদ্ধ হোৱা দফাসমূহ এতিয়ালৈকে কাৰ্যকৰীকৰণ কৰা হোৱা নাই। আৰু তাৰ প্ৰতিবাদতেই আজি আমি সমগ্ৰ অসমৰ 22খন জিলাত সংযুক্ত বড়ো গণমঞ্চৰ নেতৃত্বত আমি দুঘণ্টীয়া শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘট গ্ৰহণ কৰিছোঁ। আৰু এই শান্তিপূৰ্ণ যি দুঘণ্টীয়া ধৰ্মঘট, এই দুঘণ্টীয়া ধৰ্মঘটৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ যিবিলাক দাবী আৰু যি চুক্তিত লিপিবদ্ধ হোৱা দফা, সেই দফাসমূহ সোনকালে কাৰ্যকৰীকৰণ কৰিব লাগে। চৰকাৰে এইটো বুজিব লাগিব যে আমি কেৱল আজি শান্তিপূৰ্ণভাৱে ইয়াত অৱস্থান ধৰ্মঘট গ্ৰহণ কৰিছোঁ, কিন্তু এইটো নহয় যে আমাৰ যিটো শান্তিপূৰ্ণ ধৰ্মঘট এইটো আমাৰ দুৰ্বলতা বুজোৱা নাই। আমাৰ চৰকাৰে যদি আমাক দুৰ্বল বুলি ভাবিছে, তেনেহ'লে তেওঁলোকে বুজিব লাগিব যে অনাগত দিনত আমি ইয়াতকৈ কঠোৰ আন্দোলন কৰিবলৈ আমি সদায় সাজু হৈ আহিছোঁ, আমাৰ জনগণে সদায় সাজু আছে। আৰু যি আগন্তুক যি নিৰ্বাচন, সেই নিৰ্বাচনত হয়তো আমাৰ জনসাধাৰণে মানে সম্পূৰ্ণ এফলীয়া হৈ হয়তো চৰকাৰৰ বিপক্ষে থিয় দিয়াৰো আমি তেনেধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি চৰকাৰৰ আহ্বান জনাম আজি এই দুঘণ্টীয়া ধৰ্মঘটৰ জৰিয়তে অতি সোনকালে আমাৰ যিবিলাক দাবী চুক্তিত লিপিবদ্ধ হোৱা দফাসমূহ সোনকালে ৰূপায়ণ কৰিব লাগে। যি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট, এই ধৰ্মঘটটো আমাৰ 22খন জিলাত আজিৰ তাৰিখত হৈ আছে। আৰু আমি এই অৱস্থান ধৰ্মঘটৰ দ্বাৰাই আমি চৰকাৰক দাবী জনাব বিচাৰোঁ যে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল অতি সোনকালে গাঁওসমূহ সম্পূৰ্ণ চিনাক্ত কৰি আৰু সমষ্টি নিৰ্ধাৰণ কৰি অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে, সেইটো আমাৰ দাবী। আৰু আমাৰ সেই কাউন্সিলৰ প্ৰয়োজন সাপেক্ষে পুঁজি আবণ্টন দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে আমাৰ কাৰ্বি আংলঙৰ বড়োসকলক আৰু ডিমা হাছাওৰ বড়োসকলক পাহাৰীয়া জনজাতি মৰ্যাদা দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতে আমাৰ বড়ো যুৱক যুৱতীসকলক লৈ পেলাই অতি সোনকালে বড়ো ৰেজিমেণ্ট খুলিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। সেইকাৰণে আজিৰ আমাৰ এই ধৰ্মঘটৰ দ্বাৰাই আমি অসম চৰকাৰক আমি মেমৰেণ্ডাম দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। সেইকাৰণে আমি ভাবিছোঁ যে অতি সোনকালে আমাৰ দাবীসমূহ অসম চৰকাৰে মানি লৈ সেইখিনি কাম কৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা আজি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন ফালৰ পৰা আমি দাবী জনাইছোঁ। গণমঞ্চ অসমৰ 22খন জিলাত আজি 11টাৰ পৰা এটালৈকে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি বিভিন্ন দাবীক লৈ অসম চৰকাৰক সেইসমূহ পূৰ্ণৰূপ দিবৰ বাবে দাবী জনাই আমি আজি ৰূপায়ণ কৰিছোঁ। বিশেষকৈ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, সেইটো 2020 চনৰ 27 জানুৱাৰীৰ বড়ো শান্তি চুক্তিৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু পৰিতাপৰ বিষয় আজি 4টা বছৰ অতিক্ৰম কৰিলে সম্পূৰ্ণ গাঁও চিনাক্ত কৰি সমষ্টি নিৰ্ধাৰণ কৰি তাৰ যি নিৰ্বাচন, সেই নিৰ্বাচনটো অসম চৰকাৰে অনুষ্ঠিত নকৰিলে, যাৰ ফলত এই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে খুব কম পুঁজিৰে চলাই যাবলগীয়া হৈছে। অসমত 10 লাখ জনসংখ্যাক লৈ পেলাই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলটো গঠন কৰা হৈছে। তাত অসম চৰকাৰে মাত্ৰ 13.5 কোটি টকাৰে সেই পুঁজিৰে সেই কাউন্সিলখন চলাই চাবলৈ বাধ্য কৰাইছে। গতিকে আমি চৰকাৰৰ ওচৰত খুব ষ্ট্ৰংলি দাবী জনাইছোঁ, খুব সোনকালে আমাৰ গাঁওসমূহ চিনাক্ত কৰি সমষ্টি নিৰ্ধাৰণ কৰি তাৰ ইলেকশ্যন পাতি পেলাই এটা সুস্থিৰ এটা চৰকাৰ কাউন্সিলৰ গঠন কৰি দিব লাগে। তাৰ বাদেও 2020 চনৰ শান্তি চুক্তিৰ যিসমূহ দফা, এই দফাসমূহ সম্পূৰ্ণৰূপে আজিলৈকে কাৰ্যকৰীকৰণ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কৰা নাই। গতিকে আমি আজি দাবী জনাম যে বড়ো শান্তি চুক্তিৰ প্ৰত্যেকটো দফা ৰূপায়ণ হ'ব লাগিব আৰু অতি ক্ষীপ্ৰতাৰে সেইসমূহ ৰূপায়ণ কৰাটো আমি বিচাৰিছোঁ। বিশেষকৈ বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা এটা অধ্যায় 6.3 দফাত লিপিবদ্ধ হৈ আছিল, কিন্তু 4 বছৰ অতিক্ৰম কৰিলে অসমত খুব কম সংখ্যক বড়ো মাধ্যমৰ বিদ্যালয় অপ্ৰাদেশিকৃত হৈ আছে।
সেইসমূহ প্ৰাদেশিকৰণ চৰকাৰে কৰা নাই। গতিকে আমি দাবী জনাইছোঁ এই নৱেম্বৰৰ যিটো অধিৱেশন, এই অধিৱেশনতে অসম চৰকাৰে সেই প্ৰাদেশিকৰণৰ যি আইন সেইটো সংশোধন কৰি বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব লাগে। তাৰ বাদেও আমি খুব গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ দিনৰ পৰা এটা দাবী বড়ো সমাজত আছিল, সেই দাবীটো এতিয়ালৈকে আছে যে ভাৰত চৰকাৰে যেনেকৈ নাগা ৰেজিমেণ্ট, আছাম ৰেজিমেণ্ট যিটো ৰেজিমেণ্ট, ঠিক তেনেকৈ বড়োসকলৰ বাবে এটা বড়ো ৰেজিমেণ্ট গঠন কৰিব লাগে। সেইটো ভাৰত চৰকাৰৰ ওচৰত আমাৰ দাবী। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা যিসমূহ বড়ো জনগোষ্ঠী আছে তেওঁলোকে পাহাৰীয়া ST মৰ্যাদাৰ বাবে আন্দোলন কৰি আহিছে আৰু সেইটো BTC চুক্তি আৰু BTR চুক্তি দুইটা চুক্তিটো অসম আৰু ভাৰত চৰকাৰে সেইটো লিপিবদ্ধ কৰিছিল, কিন্তু কাৰ্যক্ষেত্ৰত সেইটো ৰূপায়ণ কৰা নাই। গতিকে আমি দাবী জনাইছোঁ সেইটো খুব সোনকালে সেইটো ৰূপায়ণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।